হেল্ল' আজি আলোচনা কৰিম ৰেঞ্চিডিটি। ৰেঞ্চিডিটি কি আগতে আলোচনা কৰি লওঁ আৰু এইটো হ'ল কেমিকেল ৰিয়েকশ্যন এণ্ড ইকুৱেশ্যনৰ লাষ্ট টপিক আলোচনা কৰিম ৰেঞ্চিডিটি। ৰেঞ্চিডিটি হ'ল যে কোনো যে খাদ্য বস্তুত সেই খাদ্য বস্তু কি হয়, খাদ্য বস্তু যেতিয়া ফেট এণ্ড অইল বা চৰ্বি আৰু যেতিয়া তেল থাকে তেতিয়া কি হয়, এইটো এটা বিকাৰত এটা আমি খাদ্য বস্তু লৈছোঁ। সেই খাদ্য বস্তুৰ যেতিয়া এই অক্সিজেন বায়ুমণ্ডলৰ পৰা যেতিয়া অক্সিজেন আহে তেতিয়া কি হয়, অক্সিডেশ্যন হয়। অক্সিডেশ্যনৰ ফলত কি হয় যে এই বস্তুখিনি কি হয়, পচে বা জাৰিত হয়। তেতিয়া কি হয়, বেড স্মেল বা বেয়া দুৰ্গন্ধি হয় আৰু বেড টেষ্ট, আৰু এই বস্তুখিনি কি হয়, সোৱাদটো বেয়া হয়। গতিকে আৰু এই প্ৰক্ৰিয়াটোক আমি কি বুলি কওঁ, ৰেঞ্চিডিটি বুলি কওঁ। আমি ৰেঞ্চিডিটি দুৰ্গন্ধিতাও আমি কওঁ। আৰু এই ৰেঞ্চিডিটিৰ ফলত আমি ৰেঞ্চিডিটি বা দুৰ্গন্ধিতা দূৰ কৰাৰ কাৰণে বা প্ৰতিৰোধ বা নিবাৰণ আমি প্ৰিভেনশ্যন বুলি কওঁ। প্ৰিভেনশ্যন আমি প্ৰতিৰোধ কওঁ বা নিবাৰণ। প্ৰিভেনশ্যন। এতিয়া নিবাৰণৰ ক্ষেত্ৰত বা প্ৰতিৰোধৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব, যে প্ৰথমতে ৰেফ্ৰিজাৰেটৰ, আমি যাক ফ্ৰিজ বুলি কওঁ, সেই ৰেফ্ৰিজাৰেটৰ ইউজ কৰিব পাৰি। খাদ্যবস্তু ৰেফ্ৰিজাৰেটৰ বা ফ্ৰিজত থৈ দিলে খাদ্যবস্তু নষ্ট নহয়। তাৰপিছত পেকেজিং উইথ নাইট্ৰজেন গেছ, যাক আমি N2 বুলি কওঁ। N2 গেছ, নাইট্ৰজেন গেছ, যে ফেক্টৰীত বা ইণ্ডাষ্ট্ৰীত যেতিয়া চিপছ উৎপাদন কৰা হয় তেতিয়া সেই চিপছৰ পেকেটত কি দিয়া হয়, নাইট্ৰজেন গেছ ভৰাই দিয়া হয়, যাতে সেই চিপছবোৰ কি হয় নহয়, নষ্ট নহয়, সুৰক্ষিত থাকে। গতিকে নাইট্ৰজেন গেছ আন বস্তুৰ লগত ৰিয়েক্ট নহয়। যেনেকুৱা অক্সিজেন খাদ্য বস্তুৰ লগত আহি অক্সিডেশ্যন হৈছে, ঠিক তেনেকুৱা নহয়। গতিকে আমি পেকেজিং উইথ নাইট্ৰজেন গেছ ইউজ কৰিব পাৰোঁ। তাৰপিছত এণ্টি অক্সিডেণ্টছ ইউজ কৰিব পাৰোঁ, আমি যাক প্ৰতিজাৰক বুলি কওঁ। এইবোৰ ইউজ কৰাৰ ক্ষেত্ৰত কি হয়, যে আমি প্ৰিভেনশ্যন প্ৰতিৰোধ বা নিবাৰণ আমি কৰিব পাৰোঁ। আৰু এই ৰেঞ্চিডিটি বা দুৰ্গন্ধিযুক্ত যিবোৰ খাদ্য কিবা কাৰণত আমি যদি সেৱন কৰোঁ বা খাওঁ, তেতিয়া কি হ'ব, বিভিন্ন ধৰণৰ ডিজিজ বা ৰোগ হ'ব। গতিকে এইবোৰৰ ক্ষেত্ৰত আমি সাৱধান।